নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যি পষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্টৰ মেৰিট লিষ্ট আছিলে সেই মেৰিট লিষ্টসমূহ পাব্লিছ কৰা হৈছে। আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ৱেবছাইটত আহি এনেকৈ মেৰিট লিষ্টখিনি চাব পাৰিব। ৱেবছাইটটো অলপ শ্ল' হৈ আছে বুলি কৈছে, গতিকে আপোনালোকে ডাইৰেক্ট মেৰিট লিষ্টখিনি ডাউনলোড কৰিব পাৰিব। ইয়াৰ পৰা চাই আপোনালোকে মেৰিট লিষ্টখিনি ডাউনলোড কৰিব পাৰিব। মই আপোনালোকক দেখুৱাবৰ কাৰণে কেইখনমান মেৰিট লিষ্ট ডাউনলোড কৰি দেখুৱাম আৰু এণ্ড'মেণ্ট ছিটৰ কথাও জনাম। আপোনালোকে চাব প্ৰত্যেকখন মেৰিট লিষ্টতে আপোনালোকে এণ্ড'মেণ্ট ছিট পাব। আৰু মই দেখুৱাইছোঁ আপোনালোকৰ পলিটিকেল চায়েন্সৰ দেখিছে ইয়াত ছিট কেপাচিটি 60 গতিকে ভাগ কৰি দিছে। আপোনালোকে মেৰিট লিষ্টখিনি ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি আপোনালোকে চাব পাৰিব প্ৰত্যেকটো ছিট কেপাচিটি ভাগ কৰি দিছে। ST কাৰণে কিমান, SC কাৰণে কিমান, OBC কাৰণে কিমান ভাগ কৰি দিছে। গতিকে আপোনালোকে সেইবোৰ চাব পাৰে আৰু নামৰ সৈতে দিছে আপোনালোকৰ ছিটবিলাক, অৰ্থাৎ আপোনালোকৰ নামটোও পাব আপোনাৰ এগেইনষ্টত। আৰু কি নিবলৈ কৈছে, DPGT স্ক'ৰ কাৰ্ডখন নিবলৈ কৈছে, ক্লাছ 10 এবং মাৰ্কশ্বিট সকলো লৈ যাবলৈ উল্লেখ কৰিছে। এণ্ড'মেণ্ট ছিট পলিটিকেল চায়েন্সৰ 6টা। আপোনালোকে কেনেকৈ এপ্লাই কৰিব সুধিছে, ছাবমিট হাৰ্ড কপি অফ এপ্লিকেশ্যন চেকিং ছিট এণ্ড'মেণ্ট ছিট, অৰ্থাৎ আপোনালোকে এখন এপ্লিকেশ্যন ফৰ্ম দিব লাগিব 2 তাৰিখৰ আগত আপোনালোকৰ ডিপাৰ্টমেণ্ট অফ পলিটিকেল চায়েন্সত আৰু 25,000 টকা আপোনালোকৰ পে'মেণ্ট ল'ব। প্ৰথম আপোনালোকে এপ্লিকেশ্যন ফৰ্ম দিব লাগিব, তাৰপিছত আপোনালোকৰ যি এপ্লিকেশ্যন পাব তেওঁলোকে সেই ওপৰত ভিত্তি কৰি আপোনালোকৰ মেৰিট লিষ্ট পাব্লিছ কৰা হ'ব। যিমান কেইজন কেণ্ডিডেটে দিয়ে তাৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ মেৰিট লিষ্ট পাব্লিছ কৰা হ'ব। তেনেকৈ প্ৰতিটো ডিপাৰ্টমেণ্টৰ চাব পাৰিব। ছ'চিয়লজি দেখুৱাইছোঁ আপোনালোকৰ ইয়াতো এণ্ড'মেণ্ট ছিট থাকে। যদি আপুনি যি মেৰিট লিষ্টত নাম নাই অহা তেতিয়াহ'লে আপুনি এণ্ড'মেণ্ট ছিট ল'ব পাৰিব। খালি আপোনালোকৰ মেৰিটৰ ওপৰত ডিপেণ্ড কৰিব। মেৰিট লিষ্ট চাব, যিমান কেণ্ডিডেট এপ্লাই কৰিব তাৰ ওপৰত ডিপেণ্ড কৰিব। কোনোবা যদি এপ্লাই নকৰিলেও কোনো কথা নাই। ইয়াত আপোনালোকৰ নামটো নাহিলে আপোনালোকে এপ্লাই কৰিব পাৰিব এণ্ড'মেণ্ট ছিটৰ কাৰণে। খালি আপুনি এক্সট্ৰাকৈ 25,000 টকা দিব লাগিব। ছ'চিয়লজি 5টা ছিট আছে। ইয়াত আপোনালোকে এপ্লিকেশ্যন ফৰ্ম দিব লাগিব। কৈছে যে আপুনি ডিপাৰ্টমেণ্টৰ ছ'চিয়লজিলৈ এখন এপ্লিকেশ্যন ফৰ্ম দিব লাগিব আৰু সেইখন 5 আগষ্টৰ আগতে আপোনালোকে দিব লাগিব, কাৰণ 5 তাৰিখে যিটো এডমিশ্যন তাৰ আগতে আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন লিখি দিব লাগিব। 25,000 টকা এডমিশ্যনৰ সময়ত আপোনালোকে দিব লাগিব। আৰু এইখন হৈছে মেৰিট লিষ্ট ছ'চিয়লজি। গতিকে আপোনালোকে প্ৰতিটো ডিপাৰ্টমেণ্টৰ এনেকৈ ডাউনলোড কৰি চাব পাৰে। প্ৰত্যেকটো ডিপাৰ্টমেণ্টে উল্লেখ কৰিছে, গতিকে আপোনালোকে সেইখিনি চাব পাৰে কিমান ক'ত গৈছে। তাৰপিছত আপোনালোকক মই দেখুৱাম লাইফ চায়েন্স জুলজিও তেনেকৈ আছে। ইয়াত আপোনালোকৰ এণ্ড'মেণ্ট ছিটৰ কথা উল্লেখ কৰা নাই, কিন্তু চবৰে থাকে এটা ছিট। গতিকে আপোনালোকে চাব পাৰিব ক'ৰবাত লিখা আছে নি, মই নাপালোঁ, কিন্তু আপোনালোকে চাব পাৰে ক'ৰবাত যদি লিখা আছে। 71 হাই স্ক'ৰ পাইছে, গতিকে 71টো আৰ্নি যাবৰ ক্ষেত্ৰত আপোনালোকৰ কাট অফ মাৰ্ক হায়েষ্ট। আৰু আপোনালোকৰ ছেকেণ্ড মেৰিট লিষ্ট, থাৰ্ড মেৰিট লিষ্ট পাব্লিছ হ'ব পাৰে প্ৰতিটো ডিপাৰ্টমেণ্টৰে যদি ছিট খালী থাকি যায়। যিসকলে কেণ্ডিডেট নল'ব তেওঁলোকৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকৰ মেৰিট লিষ্ট পাব্লিছ কৰা হ'ব। অৰ্থাৎ যদি ফাৰ্ষ্ট মেৰিট লিষ্টত থকা কেণ্ডিডেটে যদি নাম নলয় বা এডমিশ্যন নলয়, তেতিয়া আপোনালোকৰ ছেকেণ্ড, থাৰ্ড মেৰিট লিষ্টটো ওলাই ডিব্ৰুগড় ইউনিভাৰ্চিটি। গতিকে আপোনালোকে ৱেইট কৰিব পাৰে, নহ'লে এণ্ড'মেণ্ট ছিটৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰে। ইয়াত আপোনালোকে এণ্ড'মেণ্ট ছিটটো আছে নে চাই ল'ব। মোৰ মতে 2টা এটা থাকিব লাগে, জুলজিও থাকে। তাৰপিছত আপোনালোকক মই আছামিজো দেখুৱাইছোঁ। আছামিজো আপোনালোকে চাব পাৰে। গোটেইখিনি দেখুৱাই দিয়া নাই, আপোনালোকক মই এণ্ড'মেণ্ট ছিট কেইটা আছে সেইটো উল্লেখ কৰিছোঁ। আছামিজৰো আপোনালোকে এনেকৈ চাব পাৰে। তেওঁলোকে ভাগ কৰি দিছে ছিট কেপাচিটিৰ সৈতে। আৰু ইয়াত এণ্ড'মেণ্ট ছিট 7টা আছে। ইয়াতো আপোনালোকৰ এপ্লাই কৰিব লাগিব, এপ্লিকেশ্যন ফৰ্ম দিব লাগিব আছামিজ ডিপাৰ্টমেণ্টত। তাৰপিছত আপোনালোকৰ এডমিশ্যন 2 তাৰিখে, তাৰ আগতে আপোনালোকে কিন্তু দিব লাগিব। মনত ৰাখিব যে আপোনাৰ নামটো যদি আপুনি মেৰিটত নাই অহা, অৰ্থাৎ ৱেইটিং লিষ্টত থাকিলে আপুনি এণ্ড'মেণ্ট ছিটৰ কাৰণে এপ্লাই কৰিব পাৰে। মেৰিটত আহিলে আপুনি এডমিশ্যন ডাইৰেক্ট পাই যাব।